Jangan patu pasti jangan nuhun ya. Oh ma, ini tak boleh. কি পিন্ধিছা চাওঁ অকমান নিউ মডেলত যা আজিকালি ছোৱালীয়ে অল্ড মডেলত গ'লে বাপেকে পচন্দ নকৰে মই কেনেকে কিমান ধুনীয়াকে ওলাইছো দেখিছানে আগৰ যে ছোৱালীজনীটো সেইকাৰণে ভাগিলা জিন্সৰ পেণ্ট এটা পিন্ধি লয় ধুনীয়াকে কমাব টান হ'ল মোৰ এইবোৰ হ'ব ভাল পেণ্ট এটা পিন্ধিছো মেকআপ এখনো কৰি দিব লাগিব তোক মই হ'ব দে মই কৈছো আকৌ দেই তাত আকৌ বিয়া নেপাতো বুলি আকৌ নকবি আকৌ ছোৱালী চাবলৈ যাওঁ আগৰ কেইজনী সেনেকে ভাগিলে এতিয়া আকৌ তই বিয়া নেপাই দিলে নহ'ব নহয় দহে হাঁহিব আজিকালি বিয়া নেপাতিলে হেৰ ডাঙৰ ল'ৰা তই কেলে হৈছ হাফ পেণ্ট পিন্ধি যাব নালাগে তই ভাল কিবা এটা পিন্ধি এইটো পিন্ধিম নহয় কেলে চিৰিছ পিন্ধিম নহয় তই যা অকমান ভালকে অকমান ভালকে ওলাচোন ওলা ছোৱালী এজনী আহক চা এতিয়া তোৰ চা 29 বছৰ পাৰ হয় 32 বছৰ হ'ল 32 বছৰত তই ছোৱালী এজনী আনিব নোৱাৰিলি মায়ে এজনী সেইদিনাখন সেয়া দেখাই দিলো ছোৱালী এজনী সেইজনীকো তই পচন্দ কৰি এইবোৰ চেদা টেমা তাৰ নুলিয়াবিগে নেখাও নহয় এনেই লৈ লওঁ খাব লাগিব নহয় বৈ সোনকালে বৈ ঐ লা কিমান মাথাইয়া আহিলো না ক'ত ছোৱালী ক'ত কি ঘৰ ইয়াৰ ফোনতে চিনাকি মই ঘৰটো ক'ত কেনেকে জানো আহিছে ৰাম খালি আৰু তেজটোপা খালি আৰু ইমান দূৰ আহিছো টিকা একদম বিষত থাকিব নহয় আহিছে উঠ আৰু বেছি দূৰ নাই কিমান দূৰ আছে তোৰ যে সঁচাকে দে এই জেগাত ছোৱালী চাবি সেই জেগাত ছোৱালী চাবি তোৰ পচন্দ নহয়হে নহয় মাৰ আৰু কিমান যাম আৰু তোক ছোৱালী চাওঁতে আৰু মা টিকা এটা খয় যাবগে বৈ সোনকালে বৈ এইবাৰ আকৌ বিয়া কেঞ্চেল নকৰিবি দেই এইবাৰ আকৌ বিয়া হ'ব লাগিব কিমান কেঞ্চেল কৰ বাৰু বিয়া একদম বিয়া এবাৰ নহ'লে তোৰ ঠেং ভাঙিম মই ইমান দূৰত আগলৈ ৰচোন এইখিনিতে ৰখা আয়ো ফোনটো দে মই ফোন পালোহি পালোহি ৰাম ইমান গৰম হেল্ল' এজনে ফোনটো কাটি দিছে আকৌ মাৰিছ হেল্ল' কোন কাণৰ ঘৰটো গম পাইছো হ'ব দিয়া বল পালোহি এই 2 নম্বৰ ঘৰতে বল ইমান গৰম উঠিছো ইমান পচন্দ হোৱা নাই মোক তামোক গাঁও পচন্দ হ'লেও হ'ব নহ'লে নাই তইহে কেঞ্চেল নকৰিবি তোৰ কাৰণে আৰু ছোৱালী চাই মোৰ একদম মূৰ চুৰ বিষাই যায়গে আৰু বৈ এইটো সেই লীলাকান্ত বৰা হয়নে হয় এই আমি ভদৰ গাঁৱৰ পৰা আহিছিলো সেই ছোৱালী আছে ছোৱালী ঘৰতে আছে পিছে আপোনালোকক চিনি পোৱা নাই নহয় পাছতে গম পাব দিয়ক এইটো মোৰ ডাঙৰ ল'ৰা এইটো মোৰ বাপেকে বাৰীত কোৰ মাৰি আছিলে কোৰখন সুধি পঠাইছিলে আহক তেতিয়াহ'লে আপোনালোকৰ ঘৰো বহুত দূৰ দেই আমাৰ একদম গাঁৱৰ ভিতৰত বলক আহক হেৰি বাহিৰতে বহো নেকি বৰ গৰম হয় নেকি তেতিয়াহ'লে ইয়াতে বহক ন বহকচোন এইখিনিতে বহক আপোনালোকৰ এইখন জেগাখন কি বুলি কয় আমাৰ এইখন সেই জেলেঙিটো সেই বহুত দূৰ দেই ভাগৰ লাগি গৈছে আমাৰ অকমান গাঁৱৰ ভিতৰলে আমাৰ এইবোৰ ভোগালী জেগা মোৰ ল'ৰা এই ডিফেন্সত কৰি আছিলে ছুটীত আহিছে চাব দেই চকুত সোমাব জেং এডাল আছে পাই মোৰ ল'ৰাই ডিফেন্সত কৰি আছিলে ছুটীত আহিছে এতিয়া আহি পেলাই সেই আপোনালোকৰ ছোৱালীৰ লগত কিবা ফ্ৰেণ্ড হ'ল মানে ক'লে আৰু বোলে মা বোলে ফুৰি আহোঁ গৈছো ফুৰিবলৈ আহিছো বাৰু বেলেগ একো নাই তেতিয়াহ'লে মই সেই পানী খাব নেকি পানী দিয়ক মাকজনী অকমান ছাৰ আছে তই চাকৰি তাকৰি কৰো বুলি কবি তেতিয়াহে দিব নিয়াৰ পাছত চাকৰি তাকৰি বাদ দে আৰু নিয়াৰ পাছত নাই পতা মোৰ আকৌ চাকৰি বুলি কবি ছোৱালীজনী অকণ ভালেই হ'ল যে মাকজনী অকণ কিন্তু ডাকো আকৌ দেখাতে কয় তাকেহে তই যিটি নকবি এতিয়াহে যিহেতু আহিছে গম পাইনে হয় নেকি তুমি খাবা নেকি নাখাম মাকৰ তাতে দি দিছো অকমান খাই দিয়া হ'ব দিয়ক এতিয়াহে যিহেতু আহিছে পানীবোৰ কিবা টিউবৱেলৰ পানী নি কিবা ওলাই অহাই নাই দেখোন মই আহিলো বুলি গম পাই অকমান ধুনীয়াকে থাক ধুনীয়াকে আছো গহীনত ভালকে বহি থাক এইটো আহি ঘৰ ওলালেই দেখোন ইয়াৰ লগত মই চেনি খোৱা ধানহে মাৰিছিলো একদম গোটেই ফেচবুকত ফটো একদম গোটেই হেভি হেণ্ডচাম আছিলে এতিয়াচোন কিবা বুঢ়াহে দেখোন এইটো কেনেকুৱাটো চাইছো লগত এজনী মাক নে কোন বাৰু মই এই কুন্দুলি চিঙি আছো কুন্দুলি এইবোৰ খাবলৈ ইমান ভাল কুন্দুলি ছিঙিব নালাগে সেই কোনোবা মাইকী মানুহ এজনী ল'ৰা এটা আহিছে তোক বিচাৰি আহিছে এইবোৰ কৰ চিনাকি কৰ মানুহ মই চিনি নাপাওঁ কৰ তই চিনি নোপোৱাকে আকৌ ঘৰ ওলাবহি নে
বোলে তই হেনো মাতি পঠিয়াইছ বোলে হে মই সেই কোৰখন লৈ গ'লো মানুহৰ আগত লাজে পালো বুজিছ যাওঁ কথা তই এইখিনি যে চুচুক চামাক কৰি থাকিব নালাগে কোনালৈ আহিছে খবৰ লৈ যা যা মই পানী দুনি দি থৈ আহিছোঁ মৰিলে আৰু আজি এইকেইটা আহি ঘৰ ওলালেহি নহয় দেখিছে না মাকজনী দেখিছে না কেনেকুৱাজনী এজনীৰ লগত কেনেকৈ খান্দি মই এজনী বৰ ডাং কাটি দিয়ে হ'লেও যাওঁ মাত এষাৰ দিওঁগৈ নহ'লে আকৌ বেয়া হ'ব নহয় আমাৰ মাও দুইজনী নাই মাৰি পেলাব এজনীয়ে কিবা ইঠাইত বহিছে মানুহৰ ঘৰলৈ আহিলে মুখে কয় তই ভালকৈ থাকিবলৈ নিজে ইঠাইৰ পৰা সিঠাইলৈ চেকুৰি পেলাই পোকে খোৱা গৰুজনী গতে আইঅ ইমান গৰমত দেখা নাই গোটেই গা হেৰি হৈ গৈছে কেনেকৈ আকৌ একে জেগাতে থিয় হৈ বহি থাকোঁ হয় আই ক'লোনো আনিলি আই বিচনীখনো এতিয়ালৈকে হেৰি নিদিলে ভালনে ভাল স্বপ্না তুমি নেকি মই ঘৰলৈ নহা সেইদিনো মই এনেহে মাতিছিলোঁ এনেই মাতিছিলে মোকে কৈছে কালি ঘৰলৈকে আহিবা নহ'লে আমাৰ মোৰ ডাঙৰ ল'ৰা এই তোমাৰ কথা ক'লে বোলে হেৰি বোলে চিনাকি হ'ল হেনো মাকত সঁচা কথা কৈ দিব লাগে এখন ফেচবুকত হেৰি চিনাকি হ'ল হেনো মই বোলো বয় বোলো ছোৱালী চাহ আহোঁগৈ আৰু এনেও ছোৱালীজনী লাগে আৰু এতিয়া মায়ে কিবা কৈছে নেকি মা সেই ভিতৰলৈ গৈছে আহিব মা এইপিনে মাতিছে আলহীয়ে মাক মাতি দিয়া মাতি দিয়া মা আমাৰ মানে মানুহজনী অকণমান উত্তৰি থাকে দেই যি টি কথা কৈ নিদিব নকওঁ মাতি দিয়াচোন মাক মাতি দিয়া মা ৰ'ব বহক দেই মই মাতি আনিছোঁ ঐ মালটো অকণমান চেনি লাগিলে পাই কিবা তোক ঠগিবলৈহে কিবা ফেচবুকত একো চিনাকি হ'ল নেকি বাৰু নাজানো নহয় মোৰ লগত ৰাতি 12-1টালৈকে কথা পাতি থাকে আইঅ হাৰৰ নায়েই দেখোন চা এই 224ডাল হাঁহ একদম লিখিব পৰা হৈ যাচ্ছে চেচিছ দেখিছনে হ'ব বা চেচিছৰ লগত কথা আমাৰ দয়া আমাৰ যিগতে পইচা পাতি খোৱা ধান্দা আছিলে জানো এই মই মতলবটো অকল পইচা খোৱা ধান্দাহে পাইছোঁ নেকি সেই একো নহয় যিয়ে নহওক যদি মাকে যদি কেনেবাকৈ ছোৱালী দিওঁ বুলি কয় নহয় এই হৈ যাব বিয়াখন দে শুন আহিছে কিন্তু ভাল ৰূপত অহা নাই আকৌ তই জানো ছোৱালীয়ে কি ক'লেগৈ এতিয়া পিছত মোৰ কথা কৈছে বা নাই কোৱা তই যি টি নকবি পিছে সেই চামোল খালে হেৰি নহয় ছোৱালীক লগ পালে লগ পালোঁ আমি মানে বিশেষ কাম এটা আহিছোঁ কৈ দিছোঁ আৰু মাৰিলেও মাৰিব তাৰিলেও তাৰিব সেই আমাৰ ডাঙৰ পোনাই আপোনালোকৰ ছোৱালীজনীক পচন্দ কৰিছে হেনো ফেচবুকতে হেনো সেই চিনাকি হ'ল আৰু সেইবোৰ কি কথা কৈছে মোক ক'লে আৰু হেৰি নহয় বোলে ছোৱালীজনী বোলে আমাৰ বোলে হেৰি নৈ কাষতে আছে বোলে চাহ আহোঁগেচোন বয় মই বোলো বয় আকৌ এইবোৰ কথা মই নিচেকৈ গম নাপাওঁ একো নহয় দিয়ক মনে আকৌ মিলিছে নহয় পিছে সেই ল'ৰা কি কৰি আছে ল'ৰাই আমাৰ হেৰি ক'লোৱে দেখোন চাকৰি কৰি আছে আকৌ এতিয়া ডিগ্ৰী ছুটীত আহিছে বয়স কিমান হ'ল বয়স 22 বছৰ 30 নহয় পাই এজনে কৈছে 22 বছৰ এজনে কৈছে 30 বছৰ এইবোৰ কি কথা কৈছে 22 বছৰহে তাৰ ভাগৰ সৰু আমাৰ ল'ৰা একদম তিনেই সৰু পিছে হেৰি নহয় আপোনালোকৰ সেই মুখৰ চেহেৰা বুকত তেনেকুৱা যেন লগা নাই আপোনালোক একদম চিধাই উঠক দেই মোৰ এইজনী ফুলকমলীয়া ছোৱালীজনী এইটো 30 বছৰীয়া বুঢ়াটোলৈ বিয়া দিম হা কি কথা ক'বলৈ আহিছে আপোনাৰ ছোৱালীক মোৰ ল'ৰাক সেই তেল দি পইচাও খাইছে ফেচবুকত আৰু সেই মাতিছে পইচা খোৱা কথা নকবা দেই পইচা খোৱা কথা নকবা মোৰ আকৌ ৰুদ্ৰ উঠিবলৈ হ'লে উখনে একদম টঙনিয়ে মাৰিব চিনি পাইছে নাই কি কথা ক'বলৈ আহিছে মোৰ ছোৱালীয়ে কথাটো কৈ থৈ যাওঁ আমি আপোনালোকৰ আলহী হিচাপে আহিছিলোঁ দেই আমি তৰ্ক কৰিবলৈ অহা নাই আপোনাৰ ছোৱালী দিলেও দিব নিদিলেও নাই কিন্তু কথা ইয়াত নাহে মোৰ ছোৱালী টকা খোৱা কথা কেলে ক'বা মোৰ ছোৱালী একদম গাখীৰৰ গাত যদি অকণমান ক'লা দাগ আছে মোৰ ছোৱালী গাত ক'লা দাগ নাই হ'ব আপোনাৰ ছোৱালীৰ কথা গম পা ডাঙৰ ল'ৰা ফেচবুকত দেখুৱাই দিব মেছেজ দি চলাহী কথাই টাউনৰ ল'ৰা নহয় চলাহী কথাই গাঁৱৰ ছোৱালীক আহি ভুলাই ইয়াত এই ছোৱালী নিবলৈ কাজিয়া লাগিবলৈ অহা নাই একদম মুখখন পকৰেদি ভৰাই মুখেদি উলিয়াই দিম চিনি পোৱা নাই তোক মই সুধিবলৈ আছে ৰচোন এইবোৰ ল'ৰা কৰ ল'ৰা আনি তই ঘৰ পোৱালিহি মই ফেচবুকত চিনাকি হৈছিলো আকৌ মই ঘৰলৈ মতা নাই নহয় ঘৰলৈ নমতাকে মোৰ চোতালত ভৰি দিলেহি কেনেকে মই কেতিয়াবা কওঁ বোলে ৰিচাৰ্জ এটা ভৰাই দিয়ে কাৰণে মই বোলে এদিন আহিব বুলি এনেই কৈ দিলো ঘৰ ওলালে বুলি তহঁতৰ নিচিনা ছোৱালীবোৰ এইবোৰ কাৰণে মৰিবি বুজিছ হা সেই ফেচবুকত সেই এদিন দুদিন চিনাকি হবি হৈ লৈ পিনে তহঁতক ৰিচাৰ্জ ভৰাই দিব ৰিচাৰ্জ ভৰাই দি তহঁতক
সেই বেছি বেছি খাবগৈ দেখা নাই এই দেশ দুনিয়াত কি হৈছে হা ছোৱালীবোৰ ফুচলাই নি পিনে সেয়া কোনোবাই যৌতুকত মাৰিছেগৈ কোনোবাই সেইবোৰ কিবাহে ধৰ্ষণ কৰিছে তহঁতি এনেকৈ মৰিবি বুজিছ ৰিচাৰ্জ এটাৰ কাৰণে মৰিবি মই তহঁতক ৰিচাৰ্জ ভৰাই নিদিয়াকৈ আছোঁ হা তহঁতক আৰু কি কৰিব ঠিকা নাই সেই ৰিচাৰ্জৰ নামত তহঁতক বিক্ৰী খাব বাপেৰে সন্মান হানি কৰিছ তাৰ বাহিৰে তহঁতক আৰু কি আছে?